নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে ইয়াতে 4000+ ভেকেঞ্চি মুকলি হৈছে। ইয়াতে আপোনালোকে 10th, 12th আৰু গ্ৰেজুৱেটসকলে এপ্লাই কৰিব পাৰিব। পদখিনি মুকলি কৰিছে টাটা মটৰ্ছৰ ফালৰ পৰা। টাটা মটৰ্ছ লিমিটেডৰ ফালৰ পৰা আপোনালোকৰ বাবে বহুখিনি পদ মুকলি কৰিছে। 4000+ আপোনালোকে ইয়াতে ভেকেঞ্চি দেখিবলৈ পাব। যদি আপোনালোক এই জবটোৰ বাবে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়, সকলোৱে এপ্লাই কৰি দিব পাৰিব। ভিডিঅ'টো শেষৰলৈকে চাই থাকক। কেনেধৰণৰ এলিজিবিলিটি লাগিব সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু ইউটিউবত আপোনালোকে নটিফিকেশ্যন লাভ কৰাৰ আগতে যদি আমাৰ হোৱাটছএপ চেনেলত আগতীয়াকৈ নটিফিকেশ্যনসমূহ লাভ কৰিব বিচাৰে, তেনেহ'লে আমাৰ হোৱাটছএপ চেনেলত আপোনালোক জইন হৈ ল'ব পাৰে। আপোনালোকে ডেছক্ৰিপশ্যন বক্সতে লিংক পাব, তাতে গৈ আপোনালোকে জইন হৈ ল'ব পাৰে। তেনেহ'লে আহক দেৰি নকৰি আমি এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে সকলোখিনি ডিটেইলছ জানি লওঁ আৰু ভিডিঅ'টো আগবাঢ়োঁ। ইয়াতে আপোনালোকৰ টাটা মটৰ্ছৰ ফালৰ পৰা 4000+ ভেকেঞ্চি মুকলি কৰি দিছে 2026 বৰ্ষৰ বাবে। অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়, সকলোৱে এটা এপ্লাই কৰিব পাৰিব। ইয়াতে অভাৰভিউখিনি দিয়া হৈছে। অৰ্গেনাইজেশ্যন হৈছে টাটা মটৰ্ছ লিমিটেড। টাটা মটৰ্ছ লিমিটেডৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্টটো মুকলি কৰি দিছে, আৰু ৰিক্ৰুইটমেণ্ট নেম হৈছে টাটা মটৰ্ছ ৰিক্ৰুইটমেণ্ট 2026। ইয়াতে টোটেল ভেকেঞ্চিছৰ কথা কোৱা হৈছে। 4000+ পোষ্ট ইয়াতে মুকলি হৈছে। আৰু জব টাইপ হৈছে প্ৰাইভেট জব। আপোনালোকে ইয়াতে প্ৰাইভেট জব কৰিব লাগিব টাটা মটৰ্ছৰ আণ্ডাৰত। আৰু পে স্কেলটো থাকিব ইয়াতে আপোনালোকে 48,000-ৰ পৰা 58,000 এক্সপেক্টেড চেলাৰী পাৰ মান্থ লাভ কৰিব পাৰিব। আৰু ইয়াৰ পাছতে আপোনালোকৰ এপ্লিকেশ্যন মোডটো অনলাইন থাকিব। আপোনালোকে অনলাইন মাধ্যমেৰে ইয়াৰ বাবে এপ্লাই কৰিব লাগিব। আৰু আপোনালোকে এই জবটো গোটেই ইণ্ডিয়াতে আছে। আপোনালোকে ইণ্ডিয়াতে য'তে সুবিধা হয় আপোনালোকে তাতে এপ্লাই কৰিব পাৰিব বা জব কৰিব পাৰিব। আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে 10th, 12th এণ্ড গ্ৰেজুৱেট। আপোনালোকে 10th পাছ কৰা, 12th পাছ কৰা আৰু গ্ৰেজুৱেশ্যন পাছ কৰা সকলোৱে ইয়াতে এলিজিবল হ'ব। ইয়াতে অফিচিয়েল ৱেবছাইট দিয়া হৈছে। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে, তেনেহ'লে অফিচিয়েল ৱেবছাইট ভিজিট কৰি তাতে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা কোৱা হৈছে। এপ্লাই ষ্টাৰ্ট ডেট 26 জানুৱাৰী 2026। জানুৱাৰী 26 তাৰিখৰ পৰা এপ্লাই অনলাইন ষ্টাৰ্ট হৈ গৈছে। আৰু এপ্লাই লাষ্ট ডেট হৈছে 25 ফেব্ৰুৱাৰী 2026। 25 ফেব্ৰুৱাৰী পৰ্যন্ত আপোনালোকে এপ্লাই ষ্টাৰ্ট হোৱাৰ পৰা আপোনালোকে এমাহ পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব, ফেব্ৰুৱাৰী 25 তাৰিখলৈকে। যদি এলিজিবল আৰু ইণ্টাৰেষ্টেডসকলে সোনকালে ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে। আপোনালোকৰ ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC, ST, জেনেৰেল, OBC কাৰোবাৰ বাবে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে এপ্লিকেশ্যন ফিজ নিদিয়াকৈ এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে আপোনালোকৰ পোষ্ট ডিটেইলখিনি দিয়া হৈছে। যিহেতু বিভিন্ন ধৰণৰ পদ মুকলি হৈছে, ইয়াতে পদসমূহৰ নাম দিয়া হৈছে। আৰু ছুপাৰভাইজাৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, এক্সিকিউটিভ গ্ৰেজুৱেট ট্ৰেইনী ইঞ্জিনিয়াৰ, একাউণ্টেণ্ট, ৱৰ্কশ্বপ ইনচাৰ্জ ইঞ্জিনিয়াৰ, এৰিয়া মেনেজাৰ, টেৰিটৰী চেলছ মেনেজাৰ, প্ৰডাক্ট স্পেচিয়েলিষ্ট, এনেধৰণৰ আপোনালোকে বিভিন্ন ধৰণৰ পদ দেখিবলৈ পাব। আৰু বিভিন্ন ধৰণৰ পদৰ বাবে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে। আৰু এজ লিমিটটো ইয়াৰ বাবে আপোনালোকে 18-ৰ পৰা 40 বছৰৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ উপৰি আপোনালোকৰ এজৰ ৰিলেক্সেশ্যনো লাভ কৰিব পাৰিব। যিখিনি জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকৰ বাহিৰে বাকীখিনি কেণ্ডিডেটে ইয়াতে এজ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। OBC, MOBC-সকলে 3 বছৰ, SC, ST-সকলে 5 বছৰ, আৰু যিখিনি PWBD কেণ্ডিডেট থাকে তেওঁলোকে 10 বছৰ কৰি ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ইয়াতে ডিটেইলছত আলোচনা কৰা হৈছে। যিসকল 10th, 12th আৰু গ্ৰেজুৱেট পাছ কৰিছে তেওঁলোক ইয়াতে এলিজিবল হ'ব। আপোনালোকৰ বিভিন্ন ধৰণৰ পদৰ বাবে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন বিচাৰিছে। এপ্লিকেণ্টছ মাষ্ট passes undergraduate or equivalent qualification depending on the specific post. অফিচিয়েল নটিফিকেশ্যনত আপোনালোকৰ কোনটো পদৰ বাবে কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব সকলোখিনি ডিটেইলছ আলোচনা কৰা হৈছে। আৰু ইয়াৰ পাছতে আপোনালোকৰ ইয়াতে চিলেকশ্যন প্ৰচেছটো হ'ব ইণ্টাৰভিউ এণ্ড ডকুমেণ্টেশ্যন। আপোনালোকৰ ইয়াতে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে। আপোনালোকে ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি ইয়াতে চিলেক্ট হ'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো হৈছে ইণ্টাৰভিউ আৰু ডকুমেণ্টেশ্যন। আৰু হাউ টু এপ্লাইৰ ক্ষেত্ৰত ক'বলৈ গ'লে, হাউ টু এপ্লাই ফৰ টাটা মটৰ্ছ ৰিক্ৰুইটমেণ্ট 2026। আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ বাবে যদি
এলিজিবল হয় আৰু ইণ্টাৰেষ্টেড হয় তেনেহ'লে যদি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে ইয়াতে আপোনালোকে টাটা মটৰ্ছৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আমি ডেছক্ৰিপশ্যন বক্সত এপ্লাই লিংক দি দিম, তাতে গৈ আপোনালোকে ভিজিট কৰি সকলোখিনি এপ্লাই কৰি ল'ব পাৰিব যোনসকল এলিজিবল হয়। ইয়াতে আপোনালোকৰ ভেলিড ইমেইল আইডি আৰু মোবাইল নাম্বাৰ দৰকাৰ হ'ব আৰু অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰোঁতে আপোনালোকৰ পাৰ্চনেল এড্ৰেছ, এডুকেশ্যনেল কোৱালিফিকেশ্যন সকলোখিনি ডিটেইলছ ইয়াতে ভৰাব লাগিব আৰু আপোনালোকৰ যিখিনি এডুকেশ্যনেল চাৰ্টিফিকেট, ফটো, ছিগনেচাৰ সেইখিনি ইয়াতে দৰকাৰ হ'ব। সকলোখিনি দি আপোনালোকে ইয়াতে অনলাইন এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়। ভিডিঅ'টো ইমানেই আছিলে। যদি অধিক তথ্য জানিব বিচাৰে তেনেহ'লে অফিচিয়েল ৱেবছাইটটো এবাৰ ভিজিট কৰি চাব, তাতে আপোনালোকে সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো শেষলৈকে চাই আছে বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব।